আমার 16 নম্বর প্রশ্নটো হল কোনো একটা বস্তু 10% লাভত বিক্রি করা হলো তার কিনা দাম আৰু বেচা দামৰ অনুপাত কি হ'ব এটো উলিয়াব লাগে 16 নম্বৰ কোনো এটা বস্তু কিমান শতাংশ 10% তেতিয়াহলে 100 টকাত 10 টকা লাভ হয় তো 10% যদি লাভত বিক্রি করা হয় তার কিনা দাম আৰু বেচা দামৰ অনুপাতটো উলিয়াব লাগে তো ইয়াত আমাৰ বস্তুটোৰ আমি ধৰি লওঁ যে বস্তুটোৰ কিনা দাম আমি কিমান ধৰি লম লেট বস্তুটোৰ কিনা দাম আমি ধৰিলো 100 টকা 100 টকা আমি কিনা দাম ধৰিলো তেতিয়াহলে ইয়াত লাভ কিমান আছে লাভটো হল 10% অর্থাৎ 100 টকা 10 টকা লাভ তেতিয়াহলে বেচা দামটো বস্তুটোৰ কিনা দাম যদি 100 টকা হয় তেতিয়াহলে বেচিলে কিমান লাভ হ'ব 10 টকা তেতিয়া 110 টকা বেচা দাম হ'ব তো বেচা দামটো কিমান হ'ব বেচা দামটো হ'ব 110 টকা অর্থাৎ 100 লগত আমাৰ 10% 100 কিমান 10% লাভ সেইখিনি আমাৰ বেচা দামটো হ'ব তেতিয়াহলে ইয়াত বেচা দামটো যদি আমি উলিয়াই দিও 100 প্লাস 100 ইনটু 10/100 হ'ব তো 100 ক্যান্সেল হল ইয়াতে 100 প্লাস 10 তেতিয়া কি হ'ব বেচা দামটো হ'ব 110 কিমান টকা হ'ব অর্থাৎ 110 টকা এতিয়া কিনা দাম আমি ধৰিছো বেচা দাম আমি পালো এতিয়া অনুপাতটো কি হ'ব অনুপাতটো উলিয়াব লাগে তো আমি অনুপাত লিখো কিনা দাম আৰু বেচা দাম আমাৰ ইয়াতে কোনটো কৈছিলে যে বেচা দাম কিনা দাম আৰু বেচা দামৰ অনুপাত তেতিয়াহলে আমি ইয়াতে লিখিম কিনা দাম অনুপাত বেচা দাম এটা হল আমার অনুপাতৰ চিন তো ইয়াত আমি কি কৰিম কিনা দামটো আমাৰ কিমান আছিল 100 টকা অনুপাত আৰু বেচা দামটো হল 110 টকা তেতিয়াহলে শূন্য আৰু শূন্য ক্যান্সেল যাব দুয়োফালৰ পৰা তেতিয়া কিমান পাম আমি 10:11 এইটো হ'ব আমাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত এতিয়া 16 নম্বৰটো সমাধান কৰিলো এতিয়া 17 নম্বৰটো সমাধান কৰো আহা আমাৰ 17 নম্বৰ প্ৰশ্নত কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি হ'ব তো লাভৰ শতকৰা হাৰ আমাৰ ইয়াতে উলিয়াব দিছে তো ইয়াত আমি ধৰি লওঁ 17 নম্বৰত লেট যে এটা কণীৰ কিনা দাম আমি ধৰিলো 1 টকা তেতিয়াহলে 20টা কণীৰ কিনা দাম কিমান হ'ব এটা যদি 1 টকা হয় 20টা 20 টকা হ'ব তাৰপিছত আমাৰ যেটো শর্ত দিয়া আছিলে 30টা কণীৰ কিনা দামৰ সমান হয় 20টা কণীৰ বেচা দামৰ সমান তেতিয়াহলে আমি ইয়াতে শর্তটো লিখি লওঁ যে 20টা কণীৰ বেচা দাম তার সমান হ'ব 30টা কণীৰ কিনা দাম 30টা কণীৰ কিনা দাম তেতিয়াহলে ইয়াত আমাৰ কি হ'ব ইয়াত আমি লিখিম যে ইয়াতে আমাৰ 20টা কণীৰ বেচা দামৰ সমানটো 30টা কণীৰ কিনা দামৰ সমান হয় এটা কথা হল 30টা কণীৰ কিনা দাম মানে কি এটা কণীৰ যদি কিনা দাম 1 টকা হয় 20টা কণীৰ কিনা দাম কিমান হ'ব 20 টকা আৰু 30টা কণীৰ কিনা দাম কি হ'ব তেতিয়া 30 টকা হ'ব অর্থাৎ ইয়াত আমি লিখিম যে 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দাম অর্থাৎ 30টা কণীৰ কিনা দাম কিমান হ'ব 30 টকা হ'ব 30 টকা এতিয়া আমাৰ লাভ কিমান হল লাভটো আমি উলিয়াও তেতিয়াহলে ইয়াত আমি পালো 20টা কণীৰ বেচা দাম 30 টকা হল ইয়াত আমাৰ লাভ হ'ব লাভ বেচা দাম বিয়োগ কিনা দাম তেতিয়া সেই লাভ ওলাব আমাৰ বেচা দামটো বেছি হ'ব লাগিব
তো বেচা দামটো আমি কিমান পালো যে 20টা কণীৰ বেচা দাম আমি পালো 30 টকা। তেতিয়া বেচা দামটো আমাৰ যদি 30 টকা হয় আৰু কিনা দামটো আমি 20 টকা বুলি 20 টকা আছিলে কিনা দাম, তেতিয়াহ'লে 20 মাইনাছ কৰিলোঁ। তো 30ৰ পৰা 20 গ'লে 10 টকা আমাৰ কি হ'ব, 10 টকা আমাৰ লাভ হ'ব। তো লাভ যদি 10 টকা হয় তেতিয়াহ'লে লাভৰ শতকৰা হাৰ কিমান হ'ব সেইটো আমি উলিয়াব লাগে। therefore লাভ পাৰ্চেণ্ট, এতিয়া ইয়াতে আমি লাভৰ শতকৰা হাৰ উলিয়াবলৈ লাভ বাই কিনা দাম ইনটু 100%, 100% ইয়াৰ লগত পূৰণ হ'ব, তেতিয়াহে লাভৰ কি হ'ব আমাৰ শতকৰা হাৰ ওলাব। এতিয়া আমি ইয়াতে কি কৰিম, ইয়াৰে মানকেইটা বহাই দিওঁ। ইয়াত আমাৰ লাভ হৈছিলে 10 টকা, কিনা দামটো আছিলে 20 টকা আৰু 100%। তেতিয়া ইয়াত আমাৰ হ'ব 20 100ৰ ভিতৰত হৰণ যাব 5 বাৰ, 5 10 গুণে 50, 50% কি হ'ব আমাৰ লাভ হ'ব, শতকৰা 50%। এইখিনি আছিল আমাৰ 17 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 18 নম্বৰটো কৰোঁ আহা। 18 নম্বৰ প্ৰশ্নত কৈছে এটা বস্তুৰ কিনা দাম 2100 টকা হ'লে 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কিমান? তেতিয়াহ'লে আমাৰ বেচা দাম উলিয়াব লাগে। ইয়াত আমাৰ কিনা দাম দি আছে, আমি লিখি লওঁ এইখিনি যিখিনি আছে। ইয়াতে বস্তুটোৰ কিনা দাম হ'ল 2100 টকা, লাভ হ'ল 10%, বেচা দাম কিমান হ'ব উলিয়াব লাগে। ইয়াত বেচা দামৰ সূত্ৰটো হ'ব বেচা দাম ইকুৱেল 100 প্লাছ লাভ পাৰ্চেণ্ট ডিভাইডেড বাই 100 ইনটু কিনা দাম। এইটো হ'ল সূত্ৰ আমাৰ। এই সূত্ৰ মতে যদি আমি কৰিব যাওঁ তো 100 প্লাছ লাভৰ শতাংশ আছিলে 10%, গতিকে ইয়াত 10 হ'ব ডিভাইডেড বাই 100 ইনটু কিনা দামটো আছিলে 2100 টকা। এতিয়া ইয়াত 0 0 দুটা কেঞ্চেল কৰি দিলোঁ। তাৰপিছত 100ৰ লগত 10 যোগ হ'লে 110 পূৰণ 21। এতিয়া আমি এই দুটা পূৰণ কৰোঁ, 110 21, 1 0 0 1 1 গুণ 1 1 1 গুণ 1, তাৰপিছত 2 0 0 2 1 গুণ 2 2 1 গুণ 2, 0 1 3 2। তেতিয়াহ'লে আমি কিমান পালোঁ, 2310 টকা। এইটো হ'ব বেচা দাম। যেহেতু আমাৰ 10% লাভ হৈছে তেতিয়া বেচা দামটো বেছি হ'ব। এইখিনি সমাধান আছিলে। এতিয়া আমি 19 নম্বৰটো কৰোঁ আহা। 19 নম্বৰ প্ৰশ্নত কোৱা হৈছে টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব? এইটো আমি সমাধান কৰোঁ আহা। ইয়াত কৈছে এটকাত কিমানটা 4টাকৈ নেমু কিনিলে, তেতিয়াহ'লে 20% লাভ কৰিলে নেমুটোৰ বিক্ৰী মূল্য কিমান হ'ব? ইয়াত আমাৰ দিয়া আছে 4টা নেমুৰ কিনা দাম হ'ল 1 টকা, লাভ আছে 20%, এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব? তেতিয়াহ'লে বিক্ৰী মূল্যৰ যিটো সূত্ৰ আমি সেইটো লিখোঁ, therefore এটা নেমুৰ বিক্ৰী মূল্যৰ যিটো সূত্ৰ আমি সেইটো বহাওঁ, কি আছিলে 100 প্লাছ লাভ পাৰ্চেণ্ট ডিভাইডেড বাই 100 ইনটু কিনা দাম। এতিয়া ইয়াত 100 প্লাছ লাভটো কিমান আছে, আমাৰ লাভটো আছে 20%, তো 20 হ'ব। ইয়াতে 100 ইনটু কিনা দামটো হ'ল 1 টকা। তেতিয়াহ'লে এটা নেমুৰ কথা যিহেতু কৈছে, ইয়াতে এটা নহয় 4টা নেমু হ'ব। 4টা নেমুৰ বিক্ৰী মূল্য হ'ব এইখিনি। 4টা নেমুৰ কিনা দাম আছিল 1 টকা, সেইকাৰণে ইয়াতে 1 টকা হ'ব 4টা নেমু। তো ইয়াতে কি হ'ব 100 প্লাছ 20 আৰু 1ৰ লগত 1 এইখিনি পূৰণ হ'লে এইখিনিয়ে থাকিব, তলত 100 হ'ব। এতিয়া ওপৰত হ'ব 120, তলত 100, 0 0 কেঞ্চেল কৰিলোঁ আৰু 2ৰে কাটিলে ইয়াত হ'ব ওপৰত 6, তলত 5। তো এইখিনি আমি পালোঁ কি বিক্ৰী মূল্য। তো ইয়াত যদি আমি হৰণ কৰি দিওঁ 6ক 5ৰে,
তো 6ৰ ভিতৰত 5 হৰণ কিমান বাৰ যাব এবাৰ 1 বাচিব 0 দিলো দশমিক আহিল 5 এতিয়া 10ৰ ভিতৰত দুবাৰ অৰ্থাৎ আমি কিমান পালো 1.2 টকা এইখিনি আমি বিক্রি মূল্য পালো 4টা নেমুৰ তেতিয়াহ'লে 4টা নেমুৰ যদি ইমানখিনি বিক্রি মূল্য হয় তেতিয়াহ'লে এটা নেমুৰ বিক্রি মূল্য কিমান হ'ব আমি ইয়াক কি কৰিব লাগিব 4ৰে হৰণ কৰিব লাগিব যেহেতু 4টাৰ বিক্রি মূল্য হল 1.2 টকা তাহলে এটার কিমান হ'ব therefore আমি লিখিম এটা নেমুর আমি ইয়াতে 4টা লিখো 4টা নেমুর বিক্রি মূল্য কিমান 1.2 টকা আমি পালো যেটো এতিয়া therefore এটা নেমুর বিক্রি মূল্য 1.2 divided by 4 হ'ব তেতিয়াহ'লে আমি এইখিনিক হৰণ কৰিম 4ৰে তো ইয়াক 4ৰে আমি কেনেকৈ হৰণ কৰিম যে 1.2 হৰণ 4 এতিয়া 4 এই 1ত হৰণ নাযায় তেতিয়াহ'লে আমি 0 বুলি ধৰিব লাগিব তাৰপিছত 1ৰ লগত 2 ধৰিলে 12 হ'ব 12ত 3 বাৰ হৰণ যাব অৰ্থাৎ ইয়াত 0 দি আমি 30 পইচা বনাম গতিকে ইয়াত আমাৰ 0. কিমান পালো আমি 30 টকা এইখিনি হ'ব এটা নেমুৰ বিক্রি মূল্য তো এটা নেমুৰ বিক্রি মূল্য আমি পালো এনসারটো এইখিনি আছিল সমাধান এতিয়া 20 নম্বৰটো সমাধান কৰো আহা 20 নম্বৰত কৈছে এটা বস্তু 500 টকাত বিক্রি কৰিলে 5% লোকসান হয় 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হলহেতেন তো ইয়াত আমাৰ বিক্রি মূল্যটো দিয়া আছে কিন্তু কিনা মূল্যটো নাই বা কিনা দামটো নাই লোকসান 5% আছে লাভ 5% আছে তেতিয়াহ'লে আমি ইয়াত কিনা দামটো ধৰি লওঁ আমাৰ 20 নম্বৰ লেট বস্তুটোৰ কিনা দাম আমি ধৰিলো x টকা আৰু ইয়াত আমাৰ কি দিয়া আছে কিনা দামৰ পিছত আমাৰ লোকসান আছে কিমান বা আমাৰ বিক্রি মূল্য কিমান আছে বিক্রি মূল্য 500 টকা আছে আৰু লোকসান আছে 5% এতিয়া আমি লিখো যদি 5% লোকসান হয় তেন্তে আমাৰ বেচা দামটো কি হ'ব বেচা দামটো আমাৰ হ'ব যে কিনা দামৰ কিমান x যেহেতু কিনা দাম আছিলে তাৰ পৰা আমাৰ লোকসানখিনি বাদ দিব লাগিব x ৰ কিমান শতাংশ 5% তো ইয়াত আমাৰ বেচা দাম আছিলে 500 টকা x মাইনাস x ৰ 5% অৰ্থাৎ x into 5/100 তেতিয়াহ'লে 500 ইকুৱেল ইয়াতে হ'ব আমাৰ x মাইনাস 5x/100 ইয়াত আমি এইখিনি 5ৰে কটাকটি কৰিব পাৰিম 5ৰে 1ৰ ভিতৰত 20 বাৰ হৰণ যাব তাৰপিছত 500 ইয়াত আমি লসাগু ললো 20 তেতিয়া হ'ব ইয়াতে 20x মাইনাস x তাৰপিছত আমি 20 এইফালে দি দিও তো 500 লগত পূৰণ হ'ব 20 আহি তাৰপিছত আমি কি কৰিম ইয়াত 20x ৰ পৰা এটা x বাদ গলে 19x থাকিব এতিয়া ইয়াতে আমাৰ 19 এইফালে আহিলে হৰণ হ'ব তাৰপিছত আমি এই দুটা পূৰণ কৰিম 2 5 গুণ 10 ইয়াত হ'ব 10000 হ'ব তাৰপিছত 19 হৰণ হ'ব এইফালে থাকিব x অৰ্থাৎ x ইকুৱেল টু আমি লিখিম 10000 ডিভাইডেড বাই 19 তো এইখিনি x টো আছিল আমাৰ কিনা দামটো আমি এইখিনি পালো এতিয়া আমি কি কৰিম যদি আমাৰ হেৰি হয় 5% লোকসানত আমি উলিয়ালো এতিয়া আমি যদি লাভত আমি হিসাব কৰো এতিয়া যদি আকৌ কি কৰো আমি যদি 5%
লাভ হয় তেন্তে বেচা দামটো আমাৰ কি হ'ব? বেচা দামটো হ'ব আমাৰ কি? কিনা দাম প্লাস লাভ, অর্থাৎ আমার কিনা দামৰ কিমান? 5%। কিনা দামৰ 5%। এতিয়া কিনা দামটো আমি পাইছিলো ইয়াতে, x টো আমাৰ কিনা দাম আছিলে, তো 10,000 ডিভাইডেড বাই 19 প্লাস কিনা দামৰ 5%, কিনা দাম আছিল 10,000 ডিভাইডেড বাই 19, তাৰে 5% হলে 5/100। এতিয়া ইয়াত আমাৰ কি হ'ব? দুটা শূন্যৰ লগত ইয়াতে দুটা শূন্য কেনচেল যাব, 10,000 বাই 19 প্লাস ইয়াতে 5ৰ লগত 100 পূৰণ হলে 500 হ'ব 19। তাৰপিছত আমি ইয়াতে লসাগু লওঁ, লসাগু হ'ব আমাৰ 19। তো 5ৰ লগত এইখিনি পূৰণ হলে কিমান হ'ব? সরি পূৰণ নহয়, এই দুটা যোগ হ'ব, প্লাস 500। এতিয়া আমি যোগ কৰি দিওঁ, তেতিয়াহ'লে 10,500 হ'ব ডিভাইডেড বাই 19। এইখিনি আমি হৰণ কৰি দিওঁ, 10,500 হৰণ 19। তো 19ৰে হৰণ কৰিলে 105ক 5 বাৰ যাব, 5 বাৰ গ'লে 95 হ'ব। তো ইয়াত 10 বাচিব, ইয়াত 0, ইয়াত 1, তেতিয়াহ'লে 0 দুটা নমাই দিলোঁ 1000, আকৌ 100 হ'ল 5 বাৰ যাব, তো ইয়াত 95, ইয়াত হ'ব 5 আৰু 0 নামিল, তাৰপিছত দুবাৰ যাব, দুবাৰ গ'লে 38, 12 বাচিব, এতিয়া নাযায়, 0 দিলে দশমিক আহিব, দশমিক আহিলে এতিয়া কি হ'ব? ইয়াতে আমাৰ দশমিকৰ পিছত 120, তাত যাব 6 বাৰ, 6 বাৰ গ'লে আমাৰ কিমান হয়? 6 9 গুণ 54, 4 হাতত 5, 6 গুণ 6 5 11, তো ইয়াত 6 বাচিব। আমি দশমিকৰ পিছত আৰু 0 দিলে কিমান হ'ব? 19 এতিয়া 60ৰ ভিতৰত 3 বাৰ যাব, 57, গতিকে ইয়াত আমি 10ৰ পৰা 7 গ'লে 3 পাম, তো 3 বাচিব। এতিয়া আমি যেহেতু ইয়াতে কিমান পালো? 852.63 টকা আমি দুঘৰ ললে হ'ব দশমিকৰ পিছত। তো এইখিনি আমি কিমান পালো? বেচা দাম পালো। যদি আমাৰ কি হয় 5% লাভ হয়, এইখিনি বেচা দাম হ'ব, আৰু লোকসান হলে আমাৰ বেচাখিনি 10,000 বাই 19, এইখিনি হ'ব আমাৰ কিনা দাম। তো আমাৰ ইয়াতে কি উলিয়াব দিছিলে? আমাৰ ইয়াতে কৈছিল যে কিমান দামত বেচিলে 5% লাভ হলহেঁতেন। তো বেচা দামটো যদি 5,552 টকা হয় আৰু 63 পইচা হয়, তেতিয়া এই টকাত বেচিলেহে আমাৰ কিমান 5% লাভ হলহেঁতেন। তো এইখিনি আছিল আমাৰ 20 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 21 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰা হয়। 21 নম্বৰ প্ৰশ্নত কৈছে, গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% লাভ, 10%, 10% আৰু 5% ৰেহাই দিলে, তিনিটাৰ সমতুল্য ৰেহাই কি হ'ব? চাৰ্টৰ কি ৰেহাই দিছে? তিনিটা ৰেহাই দিছে, এটা 10% আৰু এটা 10% আৰু এটা 5%। এতিয়া আমি লিখি লওঁ ইয়াতে যে চাৰ্টটোৰ ছপা মূল্য আমি ধৰি লওঁ, লেট চাৰ্টৰ ওপৰত যেটো দাম থাকে লিখা থাকে সেইটো হল চাৰ্টৰ ছপা মূল্য। তো চাৰ্টৰ ছপা মূল্য আমি ধৰি ললো 100 টকা। তো ইয়াত আমাৰ ৰেহাই কিমান আছে? ৰেহাই আছে আমাৰ 10%, 10% আৰু 5%, তিনিটা ৰেহাই আছে। তাৰপিছত আমাৰ সমতুল্য ৰেহাই কিমান হ'ব? টোটেল ৰেহাই আমাৰ কিমান দিছিলে সেইখিনি উলিয়াব লাগে। তো আমি প্ৰথমত 10% ৰেহাই ওলাও, 10% ৰেহাইত 10% ৰেহাইত বিক্ৰী মূল্য কিমান হ'ব? বিক্ৰী মূল্য, তো 10% ৰেহাইত আমাৰ বিক্ৰী মূল্য কিমান হ'ব? 100 আছিল
কিনা দাম সরি ছপা মূল্য তারপর মাইনাস হবো আমার যেটু রেহাই দিছে 10%, অর্থাৎ 100 এর 10%। তো 100 মাইনাস 100 ইন্টু 10/100 আমি এইখিনি মাইনাস কৰিব লাগে। তো 100 কেনসেল হল, ইয়াতে 100 মাইনাস 10 তেতিয়াহ'লে 90 টকা হ'ব আমাৰ বিক্ৰী মূল্য। তেতিয়া 10% ৰেহাই। আকৌ এইখিনিৰ ওপৰত যদি আকৌ 10% ৰেহাই যায়, তো 90 টকা যদি হেৰি হয়, 90 টকা যদি কিনা দামত বা ছপা মূল্য হলে ছপা মূল্যত ৰেহাই কিমান? ৰেহাই 10% হলে 10%, তেতিয়া তাৰ বিক্ৰী মূল্যটো কিমান হ'ব? তেতিয়া বিক্ৰী মূল্য হ'ব 90 মাইনাস 90 10%। তো 90 মাইনাস 90 ইন্টু 10/100। তো ইয়াত 0 0 আৰু 0 0 কেনসেল কৰিলো। এতিয়া 90 বিয়োগ 9 ৰৈ গ'ল। 90 পৰা 9 গ'লে ইয়াত আমাৰ 90 পৰা 9 গ'লে কিমান থাকিব? 81। এইখিনি যেতিয়া নাকি 90 টকাত ছপা মূল্য থাকে, তেতিয়া 10% ৰেহাই দিলে তাৰ বিক্ৰী মূল্য হ'বগৈ 81 টকা। আকৌ 81 টকা যদি আমাৰ কি হয়, ছপা মূল্য হয়, ছপা মূল্য তাত যদি আকৌ 5% ৰেহাই দিয়ে, 5% ৰেহাই, তেতিয়া বিক্ৰী মূল্য কিমান হ'ব? বিক্ৰী মূল্য তেতিয়া আমি কি কৰিম? 81 মাইনাস 81 ৰ 5%, এইখিনি আমি মাইনাস কৰি দিম। তো 81 মাইনাস 81 ইন্টু 5/100। তো 5 এর ইয়াত কাটিলে এবাৰ আৰু 20 বাৰ যাব, তেতিয়াহ'লে 81 মাইনাস ইয়াত হ'ব 81/20। এতিয়া 81ক আমি 20 হৰণ কৰিম, 4 বাৰ যাব, 4 80 হ'ব, 1 থাকিব। তো ইয়াতে আমাৰ এতিয়া 0 দিলে পইণ্ট আহিব। তো 20 এতিয়া 10ৰ ভিতৰত নাযায়, আৰু এটা 0 দিলে ইয়াতো দিব লাগিব। 20 এতিয়া 1ৰ ভিতৰত 5 বাৰ যাব, তেতিয়াহ'লে আমি কিমান পালো? 81 মাইনাস 4.05। এতিয়া আমি এইখিনি মাইনাস কৰি দিম। 81ৰ পিছত আমি পইণ্টৰ পিছত দুঘৰ আমি 0 ললো। 81ৰ পিছত আমি পইণ্ট ধৰিব পাৰিম, তাৰপিছত 4.05 মাইনাস কৰি দিওঁ। 0ৰ পৰা 5 নাযায়, আমি 1 ধাৰ কৰোঁ। ইয়াত 1 ধাৰ কৰিলে 10 হ'ব, 10ৰ পৰা 1 ল'লে ইয়াতে 10 হ'ব। 10ৰ পৰা 5 গ'লে 5, ইয়াত 9 ৰল, 9ৰ পৰা 0 গ'লে 9, ইয়াত 0 ৰল, তেতিয়াহ'লে 1 ধাৰ কৰিলে 10 হ'ব, 10ৰ পৰা 4 গ'লে 6, ইয়াত 7 ৰল। তেতিয়াহ'লে আমি কিমান পালো? ইয়াতে বিক্ৰী মূল্য পাৰি আমি 76.95 টকা। এইখিনি আমি লাষ্টত ৰেহাই 5% দিয়াৰ ফলত এইখিনি হ'ল। তেতিয়া নাকি আমাৰ ছপা মূল্য থাকে 81 টকা। এতিয়া আমাৰ সমতুল্য ৰেহাই কিমান হ'ব? সমতুল্য ৰেহাই, তো আমাৰ ফাৰ্ষ্টত কি আছিলে? 100 টকা আমাৰ বস্তুটোৰ ছপা মূল্য আছিলে, আমি ৰেহাই দি বিক্ৰী কৰিলো কিমান? 70.95 টকা। এতিয়া এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিলেহে আমাৰ যিখিনি ৰেহাই সেইখিনি ওলাই যাব, সেইখিনি হ'ব সমতুল্য ৰেহাই। তো ইয়াত 100ৰ পৰা 100ৰ পিছত আমি দুঘৰ 0 ধৰিলো পইণ্ট দি, তাৰপিছত 76.95। এতিয়া ইয়াত 0ৰ পৰা 5 নাযায়, 1 ধাৰ কৰিলে 10ৰ পৰা 5 গ'লে 5, ইয়াতে 9, 9ৰ পৰা 9 গ'লে 0, ইয়াত 9, 9ৰ পৰা 6 গ'লে 3, 9ৰ পৰা 7 গ'লে 2, তো ইয়াত 1 ধাৰ গৈছিল, গতিকে এইখিনি হ'ব, অৰ্থাৎ 23.05 টকা। তো এইখিনি হ'ব আমাৰ সমতুল্য ৰেহাই। তো 21 নম্বৰ এইটোৱে আমাৰ লাষ্ট নম্বৰ প্ৰশ্নটো আছিলে। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।